অসমৰ আদিম ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ সামাজিক সাংস্কৃতিক আৰু শৈক্ষিক জাগৰণৰ লক্ষ্যৰে চাবুৱাত অহা ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত আয়োজন হ'বলগীয়া মটক যুৱ মহোৎসৱৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি চাবুৱাৰ ধুমধুমনি টিলাত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। উক্ত মহোৎসৱৰ সৈতে একেলগে অনুষ্ঠিত হ'ব সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ ৩১তম অধিৱেশন আৰু সদৌ অসম মটক মহিলা পৰিষদৰ ৭ম দ্বিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন। মটক যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক অমলেন্দু ফুকনে উদ্দেশ্য ব্যাখ্যা কৰা এই সভাখনত পৌৰোহিত্য কৰে সদৌ অসম মটক সন্মিলনৰ মুখ্য উপদেষ্টা চন্দ্ৰ সেনাপতিয়ে। এই সভাখনত উপস্থিত থাকি বক্তব্য আগবঢ়ায় চাবুৱা সমষ্টিৰ বিধায়ক পুনাকন বৰুৱাই। এই সভাত চাবুৱাৰ DDR মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ প্ৰদীপ বৰা, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক সমৰ গোহাঁই, সদৌ অসম মটক সন্মিলনৰ উপ সভাপতি গৌৰী গোহাঁই, মটক স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী ডেভিড চেতিয়া, অধ্যক্ষ সৰোজ গোহাঁই, উপাধ্যক্ষ দেৱৰেখী চেতিয়া, কাৰ্যবাহী পৰিষদ বিমল বৰুৱা, ধৰণী গোহাঁই, দেৱজিৎ ৰাজখোৱাসহ বহু লোক উপস্থিত থাকে। সভাপতি হিচাপে প্ৰশান্ত নেওগ, কাৰ্যকৰী সভাপতি দিলীপ বৰা, অজয় গগৈ, দেৱৰেখী চেতিয়া আৰু মুখ্য সম্পাদক হিচাপে অমলেন্দু ফুকন, নিৰূপণ দুৱাৰাক লৈ ৯১জনীয়া অভ্যৰ্থনা সমিতিখন গঠন কৰা হয়। আজি চাবুৱাৰ ধুমধুমনি টিলাত আজি মটক জনগোষ্ঠীৰ আটাইকেইটা সংগঠন সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম মটক সন্মিলন, মটক মহিলা পৰিষদ, মটক ছাত্ৰ সন্থা, মটক ৰাজবংশ দেখিলোঁ, মটক সাহিত্য পৰিষদৰ প্ৰতিনিধিসকলো আছে। ইয়াত আজি সকলো সমবেত হৈ অহা ফেব্ৰুৱাৰী মাহত মটক জনগোষ্ঠীৰ আটাইকেইটা সংগঠনৰ অধিৱেশন অনুষ্ঠিত কৰাৰ সম্পৰ্কত আলোচনা কৰা হৈছে। এই প্ৰচেষ্টাক আমি আদৰণি জনাইছোঁ আৰু একে সময়তে প্ৰথমবাৰৰ বাবে মটক জনগোষ্ঠীয় যুৱ মহোৎসৱ ইয়াত অনুষ্ঠিত হ'ব। গতিকে সেই সম্পৰ্কত আজি বিতংভাৱে ইয়াত আলোচনা হৈছে। আটাইকেইটা সংগঠন নেতৃবৰ্গ আহিছে, ৰাইজ আহিছে। গতিকে এই অনুষ্ঠানটো যাতে সৰ্বাংগত হয়, সফল হয়, তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। আৰু একে সময়তে প্ৰথমবাৰৰ বাবে মটক যুৱ মহোৎসৱ অনুষ্ঠিত হ'ব। এই মটক যুৱ মহোৎসৱে মটক জনগোষ্ঠীৰ ভৱিষ্যত উত্তৰণৰ দিশত যিহেতু যুৱসকল শক্তিৰ আধাৰ, যুৱসকলে এখন সমাজক সঠিকভাৱে আগুৱাই নিয়াত কাম কৰে আৰু যুৱসকল যথেষ্ট কৰ্মোদ্যমী হয়। গতিকে সেই যুৱসকলক সংগঠিত কৰি সেই যুৱসকলৰ জৰিয়তে জাতিটোৰ উন্নতি বা উত্তৰণ কিদৰে ঘটাব পাৰে সেই সম্পৰ্কত নিশ্চয় আলোচনা বিলোচনা হ'ব। এই অনুষ্ঠানটোৰ সৰ্বাত্মক সফলতা কামনা কৰিছোঁ মই আৰু মই শুভেচ্ছা জনাইছোঁ। এই কয়লাবাৰী চাবুৱা কয়লাবাৰীস্থিত ধুমধুমনি টিলাত, এইটো আমাৰ ঐতিহাসিক এটা স্থান। ইয়াত আজি মটক জনগোষ্ঠীৰ যি মটক যুৱ মহোৎসৱ ২০২৬, মটক যুৱ মহোৎসৱ ২০২৬ আৰু সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন আৰু সদৌ অসম মটক মহিলা পৰিষদৰ কেন্দ্ৰীয় দ্বিবাৰ্ষিক সাধাৰণ অধিৱেশনখনি এইবাৰ ডিব্ৰুগড় জিলাৰ এই কয়লাবাৰী, চাবুৱা কয়লাবাৰী এই নিচেই দাঁতিতে থকা আমাৰ পথাৰ আছে, যি মুকলি পথাৰ, তাত অনুষ্ঠিত কৰা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু খুব সম্ভৱ মানে প্ৰায় ফাইনেল, একচুৱেলি টেণ্টেটিভ ডেটটো আজি দি দিব পৰা নাই, ফেব্ৰুৱাৰী ফাৰ্ষ্ট উইক মানে বিফ'ৰ 7 ফেব্ৰুৱাৰী, মানে 5-6-7 বা 3-4-5-6-7 তেনেকুৱা ধৰণৰ এটা মানে ফেব্ৰুৱাৰী ফাৰ্ষ্ট উইকত এইটো ফাইনেল আমাৰ এই যুৱ মহোৎসৱৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদ মানে সভা, কেন্দ্ৰীয় দ্বিবাৰ্ষিক সাধাৰণ অধিৱেশন অনুষ্ঠিত হ'ব। আজি আমাৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হৈছিলে সামগ্ৰিকভাৱে সমগ্ৰ চাবুৱা অঞ্চলক সামৰি। আজি চাবুৱাৰ বিধায়ক মহোদয়ো আছিলে, চাবুৱা সমষ্টিৰ পুনাকন বৰুৱা ডাঙৰীয়া। গতিকে সংগঠনৰ আটাইকেইটা সংগঠনৰ মটক সন্মিলন, মটক যুৱ ছাত্ৰ সন্মিলন, মটক মহিলা পৰিষদ, মটক যুৱ ছাত্ৰ পৰিষদ, মটক ছাত্ৰ সন্থা সকলোৰে প্ৰতিনিধি উপস্থিতিত এটা সৰ্বসন্মতিক্ৰমে এখন অভ্যৰ্থনা সমিতি গঠন কৰা হ'ল। আমাৰ চাবুৱাৰ তথা সদৌ অসম মটক সন্মিলনৰ
কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক প্ৰশান্ত নেওগ ডাঙৰীয়াক সভাপতি হিচাপে লোৱা হৈছে। কাৰ্যকৰী সভাপতি হিচাপে ৰখা হৈছে আমাৰ প্ৰাক্তন সভাপতি দিলীপ বৰা, অজয় গগৈ ডাঙৰীয়া আৰু দেৱৰ্ষী চেতিয়া। আৰু মুখ্য সম্পাদক হিচাপে থাকিব আমাৰ অমলেন্দ্ৰ ফুকন আৰু নিৰুপম দুৱৰা এই অঞ্চলৰ। গতিকে আমাৰ কথা হ'ল বা মূল উদ্দেশ্য হ'ল যে মটক যুৱ মহোৎসৱ যিটো পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব, আটাইতকৈ ডাঙৰ কথা মানে আৰু এটা সুখবৰ মানে মটক জনগোষ্ঠী ৰাইজ আমি তেনেকুৱা ধৰণৰ কোনো কি কয় মহোৎসৱ বা সমাৰোহ আমি আগতে অনুষ্ঠিত কৰা নাই এটা মানে বহল পৰ্যায়ত। আমাৰ এতিয়া উদ্দেশ্যটো হ'ল যে আমি এইটো মানে ফ'কাছ কৰি এই দিশটোত আমি কেনেকৈ আমাৰ এক্সপ'জাৰ দিব পাৰোঁ। আমাৰ জনগোষ্ঠীটো যুৱ মহোৎসৱৰ জৰিয়তে অন্যান্য ৰাজ্যৰ লগত বা ভাৰতবৰ্ষত আমাৰ পৰিচয় বা আমাৰ যুৱ প্ৰজন্মই কি শিকিব পাৰিব অন্যান্য মানে ৰাজ্য আমি এটা পৰিকল্পনা কৰিছোঁ যে অন্যান্য ৰাজ্য বা বিভিন্ন ইউনিভাৰ্চিটিৰ পৰা আমি বিভিন্ন মানে কিছুমান ছাত্ৰ ছাত্ৰী ভাল ইউনিভাৰ্চিটি IIT বা JNU জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি বা বেনাৰস হিন্দু ইউনিভাৰ্চিটি চবৰ পৰা আমি ছাত্ৰ ছাত্ৰী কিছুমান টেলেণ্ট ছাত্ৰ ছাত্ৰী বা কিছুমান ডাঙৰ যিবিলাক UPSC উত্তীৰ্ণ হোৱা টপাৰ কিছুমান আছে তেওঁলোকক আমি আমন্ত্ৰণ জনাবলৈ আমি প্ৰচেষ্টা চিন্তা কৰিছোঁ। নেশ্যনেল মিডিয়া হাউচৰ মানুহ আমি ইয়াত মানে মাতিবলৈ আমি মানে বিভিন্ন আশাবাদী আৰু উৎফুল্লিত আজি আচলতে যে এনেকুৱা এটা মহান অনুষ্ঠান জনগোষ্ঠীটো মহান অনুষ্ঠান সুদীৰ্ঘ আমি আজি বহুত দিন সংগ্ৰাম কৰিলোঁ 30 বছৰ দিন ধৰি জনগোষ্ঠীয় ছাত্ৰত আন্দোলন সংগ্ৰাম কৰি আছোঁ কিন্তু এনেকুৱা ধৰণৰ এটা মহোৎসৱ বা মানে মত বিনিময় সাংস্কৃতিক বিনিময় মানে শৈক্ষিকভাৱে বিনিময় বা বিভিন্ন ক্ষেত্ৰত কালচাৰ বিনিময়ৰ ক্ষেত্ৰত কিন্তু আমি তেনেকুৱা সুবিধা আমি পোৱা নাছিলোঁ। কিন্তু এইবাৰৰ বাবে আমি এই মহোৎসৱৰ জৰিয়তে আমি ভাবিছোঁ আমি আশাবাদী যে আমাৰ ছাত্ৰ ছাত্ৰী উঠি অহা প্ৰজন্মই পাব। গতিকে আমি সকলোকে আহ্বান জনাইছোঁ সমূহ অসমবাসী ৰাইজক আহ্বান জনাইছোঁ চাবুৱা ডিব্ৰুগড় তিনিচুকীয়া সকলো ৰাইজক আহ্বান জনাইছোঁ যাতে আমাৰ ফেব্ৰুৱাৰী 1st সপ্তাহত অনুষ্ঠিত হ'বলৈ আমি তাৰিখ পুনৰ এদিন জনাম আপোনালোকৰ জৰিয়তে। গতিকে সমূহ ৰাইজে আহি দলে বলে অংশগ্ৰহণ কৰি যাতে আমাৰ যুৱ মহোৎসৱখনি সাফল্যমণ্ডিত কৰি তোলে। ধন্যবাদ। এই টিলাত আমাৰ কিছু সময় আগতে আমাৰ এখন সভা হৈ গৈছে। আমাৰ ইয়াত মটক যুৱ ছাত্ৰ সন্মিলন, মটক মহিলা পৰিষদৰ লগতে চাবুৱা বিভিন্ন অঞ্চলৰ পৰা অহা দল সংগঠন আৰু চাবুৱাবাসী ৰাইজৰ সহযোগত আমি আজি এই সভাখন অনুষ্ঠিত কৰিলোঁ। আমাৰ মেইন উদ্দেশ্য আমাৰ হৈ গ'ল যি আমাৰ অধিৱেশন আমাৰ মটক সন্মিলন, মটক মহিলা পৰিষদ, মটক যুৱ ছাত্ৰ সন্মিলন যি অধিৱেশন আগন্তুক দ্বিবাৰ্ষিক অধিৱেশন লগতে মটক যুৱ মহোৎসৱৰ আমাৰ যি অনুষ্ঠানটো আমি আজি এই চাবুৱাৰ কয়লাবাৰী আমাৰ যি পথাৰ আছে এই পথাৰতে আমি আজি আয়োজন কৰিব লৈছোঁ। আৰু এডোখৰ জেগা আছে আমাৰ যি আমাৰ কাজিখোৱা গল্ফ ফিল্ড তাতো আমি চিন্তা কৰিছোঁ য'ত সুবিধা হয় ৰাইজৰ আমি সকলোৱে দিহা পৰামৰ্শ ল'ম লৈ মেলি আমি এতিয়ালৈকে আমাৰ যি অধিৱেশন হ'ব অধিৱেশনৰ জেগাডোখৰ আৰু আমাৰ যি তাৰিখটো আমি ফেব্ৰুৱাৰী মাহত ল'ব লাগিব। যি ফেব্ৰুৱাৰীত আমাৰ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী যি পৰীক্ষা আহি আছে পৰীক্ষাৰ আগত আমি 5, 6, 7 এনেকৈ বা 2-এদিন পিছত হ'লেও একো নাই কিন্তু 10 তাৰিখৰ আগত আমি এই মহোৎসৱ যুৱ মহোৎসৱ আমি পাতিব লাগিব। আৰু মই সমগ্ৰ চাবুৱাবাসী ৰাইজক সহায় সহযোগিতা আগবঢ়াবলৈ মই অনুৰোধ কৰিছোঁ। আমাৰ ইয়াত বিভিন্ন জাতি জনগোষ্ঠী হওক জাতীয় জনগোষ্ঠী হওক বা আমাৰ ছাত্ৰ নেতা হওক সকলো নেতৃবৰ্গ আছে সকলো আমাক সহায় সহযোগিতা লাগিব। আজি ধুমধুমনি এই টিলাৰ ঐতিহাসিক ধুমধুমনি টিলাৰ এটা পবিত্ৰ অঞ্চলত স্থানত মটক জনগোষ্ঠী কেওটা সংগঠনৰ একত্ৰিত হয় মূলতঃ যুৱ মহোৎসৱ পতাৰ আজি যিখন ৰাজহুৱা সভা এই ৰাজহুৱা সভাত মোক এই সভাজনকে এটা গধুৰ দায়িত্ব অৰ্পণ কৰিছে উদযাপন সমিতিৰ সভাপতি আৰু মই আশা ৰাখিছোঁ
জনগোষ্ঠীটোৰ স্বাৰ্থত মোৰ ফালৰ পৰা দিব পৰা মই যিমানখিনি পাৰোঁ এই অনুষ্ঠানটো সফলভাৱে ৰূপায়ণ কৰাত মই চেষ্টা কৰিম। আৰু আমি আমাৰ যি জনগোষ্ঠী কেইটা সংগঠন আছে সমূহ বিষয়ববীয়াৰ লগত লৈ আৰু আমাৰ স্থানীয় যিসকল ৰাইজ আছে, পাৰ্শ্বৱৰ্তী অঞ্চলৰ গাঁও আছে, যুৱক যুৱতীসকল আছে, সকলোৰ লগত সমিল মিলে আমি এই অনুষ্ঠানটি যাতে সফল ৰূপায়ণ কৰিব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টা হাতত ল'ম, যাতে এটা ভাল বাৰ্তা আমি পঠিয়াব পাৰোঁ। আমাৰ মটক জনগোষ্ঠী যুৱ সমাৰোহত আমি এটা নতুনত্ব কথা চিন্তা কৰি আমি এই প্ৰতিটো কাৰ্যসূচী যাতে সফল হয় তাৰ বাবে আমি পাৰ্যমান চেষ্টা কৰিম বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। কাৰণ কেলৈ পৰীক্ষাও সমাগত 10 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা ষ্টাৰ্ট হ'ব আৰু ইয়াত মানে প্ৰায় টেণ্টেটিভ বাজেট 2 কোটি টকা। আমাৰ যি যুৱ মহোৎসৱ অনুষ্ঠিত হ'ব এই যুৱ মহোৎসৱখনত আমি 2 কোটি টকা এটা ব্যয়বহুল বাজেটে আমি অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিম। আমি যদিও বা পৰ্যাপ্ত যি ধনৰাশি আমাৰ হাতত নাই, আমি আহ্বান জনাইছোঁ, চৰকাৰকো আহ্বান জনাম, আমাৰ বিভিন্ন গণ্যমান্য ব্যক্তি সকলোৱে যাতে আহি আমাৰ যুৱ মহোৎসৱ সফল কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়ায়।